CID কাৰ্যালয়ত উপস্থিত তন্ময় ফুকন উপস্থিত হৈছে অভিমন্যু তালুকদাৰো পুনৰ CIDত উপস্থিত দুই প্ৰবাসী অসমীয়া CJM আদালতৰ পৰা লৈ অনা হৈছে দুয়োকে SIT জেৰা অব্যাহত ৰাখিছে প্ৰবাসী অসমীয়া দেৱজ্যোতি প্ৰতিম লহকৰ আৰু সুস্মিতা গোস্বামীক এই পৰ্যন্ত ছিংগাপুৰৰ পৰা অহা নাই ইয়ত পাৰ্টিত থকা ৱাজিদ আহমেদ বাকি আটাইকেইজন আহিছে ইতিমধ্যে ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীয়ে কথা পাতিছে আৰু এক প্ৰকাৰ গ্ৰীণ সিগনেলো পাইছে আৰু এই ক্ষেত্ৰত হয়তো যথোচিত পদক্ষেপ এটা গ্ৰহণ কৰিব পাৰিব অৱশেষত মুখ খুলিছে অভিমন্যু তালুকদাৰে SITয়ে পুনৰ জেৰা কৰিব অভিমন্যুক কি ক'ব বিচাৰিব কওকচোন তাত কি হৈছিল ঘটনাটো কি হৈছিল এইটো কথা ঘটনাৰ কথা ক'ব নোৱাৰো আমি ষ্টেটমেণ্ট দি আহিছো না কওক ঘটনাটো কি হৈছে আপোনাক ক'ব লাগিব কওক সহযোগিতা যেহেতু কৰিছে গোটেইখিনি তাকে সহযোগিতা কৰিছে মানা কৰিছে মোক ক'বলৈ আপুনি কেতিয়া আহিছিল গুৱাহাটী দুদিন হ'ল কেতিয়ালৈকে আছে জনাইছে কিবা থাকিব লাগিব কেতিয়ালৈকে জনে যেতিয়া খতম নহয় মই ষ্টেটমেণ্ট দিব আজি হঠাৎ তাৎক্ষণিকভাৱে আহিল নিশা গতিকে নহয় ৰাতিপুৱা প্ৰাইজ এতিয়া কি ক'ব গোটেই ঘটনাটো লৈ আপোনালোকে যিহেতু সংগ্ৰাম মাধ্যমত কোনো ধৰণৰ কথা কোৱা নাই আজি কিবা ক'ব খুজিব নহয় আমি সহযোগিতা আপুনি যিখিনি কথা ক'ব নোৱাৰে তাৰ সেইখিনি কথা বাহিৰত কওক হেৰি চলি আছে ইনভেষ্টিগেশ্যন চলি আছেতো তথাপিও বিচাৰিছে জুবিনদাৰ ন্যায়টোতো চবেই বিচাৰিছে আমিও বিচাৰিছোঁ সেইকাৰণে আহিছোঁ আমি মানে ন্যায় বিচাৰিছে কিন্তু সেই সময়ত আপোনালোক যিহেতু আছিলে গোটেই বিষয়খিনি দেখিছে বা আপোনালোকে যিখিনি কথা কৈছে ক'ব নোৱাৰা কথাখিনিৰ বাদে যিখিনি ক'ব পাৰি কি ধৰণে কি ক'ব কি বাৰ্তা এটা দিব লাগিব ৰাইজক উদ্দেশ্যে কি ক'ব সেইটো কথা কওক সেইটো আমি ভালকৈ ক'ম ধুনীয়াকৈ যেতিয়া এইখিনি খতম হ'ব ইয়াতে ফিনিছ হ'ব নহয় তেতিয়া আমি ধুনীয়াকৈ আহি চব আহিম আপোনালোকক এছ'চিয়েশ্যনৰ আজিলৈকে কেইজন মেম্বাৰ আহিলে টোটেল গোটেইকেইজন আহিছে যোন তাতে আছিলে চব আহিছে এজন খালি ছিংগাপুৰ চিটিজেন নাহে আপোনাৰ নামটো অভিমন্যু সৰুকৈ তাতে যিহেতু তদন্ত চলি আছে আপোনালোককো হয়তো সোধা পোছা কৰিছে কেনেকুৱা ধৰণৰ সহযোগিতা কি ধৰণৰ তাতে পূৰা কৰিব লগা হৈছে চব তদন্ত আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে ফোনবিলাক লৈছে আৰু দুবাৰ তিনিবাৰ ষ্টেটমেণ্ট লৈছে তাতে ভিডিঅ' তাহাঁতৰ যিমান CCTV তেনে গোটেই হেৰি কৰিছে তাৰ পুলিচে গোটেই হেৰি কৰিছে ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ গতিকে আমি দুইটা জেগাতে সহযোগিতা দিব লাগিব ইয়াত তাতে দিলোঁ প্ৰথমতে ইয়াতে আহি ইয়াত দিছোঁ আৰু মাতিলে আৰু আহিম আৰু অসম পুলিচে খুব ভাল কাম কৰি আছে অলৰেডি আমাক গোটেই ষ্টেটমেণ্ট এটা বস্তু চাইছে মেজিষ্ট্ৰেটে চাইছে পুলিচে চাইছে আৰু তাহাঁতে প্ৰশ্ন সুধিছে আকৌ আমি হেৰি কৰোঁতে তাৰ তদন্তটো বহুত স্মাৰ্ট পুলিচ গোটেই যোনটো টিম বনাইছে নহয় ভেৰি স্মাৰ্ট মোৰ তেনেকুৱা কিমানজনীয়া পুলিচ তাত তদন্তত হৈ আছে ছিংগাপুৰতো নাম আমাক কোৱা নাই বেলেগ আইও আছে ইনভেষ্টিগেটিং অফিচাৰ বেলেগ আইও বেলেগ কৰি আছে সেইটো খতম হোৱা নাই ইনভেষ্টিগেশ্যন চবৰে মানে ষ্টেটমেণ্ট এটা নহয় দুটা তিনিটা এনেকুৱা লৈছে এটা কথা ক'লোঁ যে ইয়তৰ বুকিংটো আচলতে আপোনালোকৰ নেতৃত্বত হৈছিল নে আচলতে কোনে বিচাৰিছিলে বিষয়টো অসম এছ'চিয়েশ্যনে ইয়তৰ বুকিংটো কৰা নাছিলে তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে অসমীয়া হয় ডেফিনেটলি তন্ময় ফুকন হয় কোনোবা এজনে বুকিং কৰিব লাগেতো জুবিন গাৰ্গ মৃত্যুৰ পাছত তাতো সেই ফেষ্টিভেল চলি আছিল নেকি ফেশ্বন শ্ব' সেইটো কথা কৈ দিয়ক আপুনি সেইটো কিন্তু গম নাপাওঁ কিন্তু মষ্ট লাইকলি চলা নাই কিন্তু মই গম নাপাওঁ কাৰণ কি তাৰপিছত দেখা নাই বাকী নৰ্থ ইষ্টৰ মানুহ বেলেগো আছিলে খালি আমাৰ অসমৰ বেছি আমাৰ আপোন কিন্তু বেলেগ আৰু 6খন ষ্টেট আছেতো তাহাঁতে যদি কিবা কৰিছে সেইটো মই গম নাপাওঁ গোটেই ঘটনাৰ পিছত আপোনালোকে অসমৰ ৰাইজক উদ্দেশ্যে একো নোকোৱা ধৰণৰ বা ৰাইজৰ সৈতে সহযোগিতা নকৰা ধৰণৰ এটা অভিযোগ আহিছিল আপোনালোকে কি ভাবে আপোনালোকে সহযোগিতা কৰিছিল নকৰিছিল SIT আপোনালোকক কেতিয়া তলত কৰিলে কথাখিনি ভুল সেইখিনি কথা কৈ দিয়ক মই কওঁ আমি 20 তাৰিখে হেৰি হৈছিলতো 20 তাৰিখে তেখেতক অনা হৈছিলে 21 তাৰিখে আমি হেৰি কৰিলোঁ এটা যোনটো হেৰি প্ৰেয়াৰ মিটিং বুলি কয় সেইটো ছিংগাপুৰটো গোটেই ছিংগাপুৰৰ মানুহখিনি অৰ্গেনাইজ কৰিলোঁ আৰু এইটো আমি হেৰিত দিলোঁ এই কি বুলি কয় আমাৰ ইনষ্টাগ্ৰামত দিলোঁ এটাই আমাৰ পাব্লিক পেজ আছে সেইটো পাব্লিক কৰিলোঁ ছেকেণ্ড আমি ষ্টেটমেণ্ট দুটা দিছোঁ 22 তাৰিখ আৰু 23 তাৰিখ কিন্তু সেই ষ্টেটমেণ্টখিনি ওলোৱা নাই আমি সেই ষ্টেটমেণ্টখিনি কোনটো মিডিয়াক দিব লাগে ক'ত দিব লাগে সেইখিনি আমি নাজানো গতিকে আমি ষ্টেটমেণ্টখিনি দিলোঁ কিন্তু চব মিডিয়াই নাপালে সেইকাৰণে এনেকুৱা এটা ভাৱ এটা হৈছে যে তাৰ মানুহখিনি একো কোৱা নাই তাৰপিছত আমি ইয়াৰ পৰা হেৰি পালোঁ এই
এইটো কি বুলি কয় চামনখন পালোঁ। চামনখন কোন তাৰিখে পালে? চামনখন বেলেগ বেলেগ ডেটত বেলেগ বেলেগে পাইছে, ইভেঞ্চুৱেলি চবে পাইছে যাক যেতিয়া ইমেইলটো পাইছে। আৰু চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক, আমি দাদা সহযোগিতা কৰিব বিচাৰোঁ। মানে প্ৰথমখন চমন পাওঁতে অঁ তেতিয়া আহিব দিয়া নাছিল নেকি তাৰ পৰা আপোনালোকক? তাৰপৰা ছিংগাপুৰ পুলিচে আমি কৈছে লিখিত দি দিয়ক আমাক যে আমি আহিব বিচাৰোঁ, আমাক দিয়ক কওক। ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছোঁ, কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ, ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ। আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব, আৰু সেই হিচাপে আমি অসমীয়া গোটেই মিলি মানে এটা ভাৱ এটা থাকে। সেই ভাৱটোৰ কাৰণে আমি এইটো বিচাৰিছিলোঁ তাৰ আৰক্ষীক যে আমাক লিখি দিয়ক। তাৰপিছত তাহাঁতে নিয়মত চলিছে, তাহাঁতে যিমানখিনি পাৰে কৰিছে। বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল এটা বেছি কণ্ট্ৰিবিউশ্যন হ'ব, প্লাছ আমি আহিব বিচাৰিছোঁ নিজে ভলিণ্টেৰিলি। আমি ক'লোঁ তাহাঁতক যে আমি ভলিণ্টেৰিলি আহিম, আমি পিছত উল্টা কৰিলোঁ যে আমি যদি আহিব নালাগে তেতিয়া কওক, সেইটোও নকয়। আপুনি এটা কথা কৈ যাওক যে আপুনি কেতিয়ালৈকে থাকিব দিছে, আপোনাক কেতিয়ালৈকে সেইটোতে ক্লিয়াৰ কোৱা নাই মোক। আমি থাকিব লাগিব যেনেকৈ কয় ইয়াতে, কাৰণ কি এতিয়া ইয়াৰ আণ্ডাৰত আছেতো। আৰু এটা কথা কওক মোক, আছাম এছ'চিয়েশ্যনৰ কেইজন মানুহৰ ছিংগাপুৰ নাগৰিকত্ব আছে? আপোনাৰ আছেনে ছিংগাপুৰ নাগৰিকত্ব? আছাম এছ'চিয়েশ্যনৰ কিমানজন আছে নাম্বাৰটো নাজানো, কিন্তু নাওখনত থকা এজনৰ আছে। আপোনাৰ আছেনে নাই নাগৰিকত্ব? আপোনাৰ আছেনে নাই নাগৰিকত্ব? মোৰ নাগৰিকত্ব নাই, মই অসমৰ মানে ইণ্ডিয়ান নাগৰিকত্বই আপোনাৰ? অসমীয়া, মই ইণ্ডিয়ানতকৈ বেছি অসমীয়া। ঠিক আছে, ঠিক আছে। দাদা কি ক'ব বিচাৰিব কওকচোন, তাত কি হৈছিল, ঘটনাটো কি হৈছিল সেইটো কথা কওক। ঘটনাৰ কথা ক'ব নোৱাৰোঁ, আমি ষ্টেটমেণ্ট দি আহিছোঁ। না কওক, ঘটনাটো কি হৈছে আপোনাক ক'ব লাগিব, কওক। সহযোগিতা যিহেতু কৰিছে গোটেইখিনি, তাকে সহযোগিতা কৰিছোঁ, মানা কৰিছে মোক ক'বলৈ। আপুনি কেতিয়া আহিছিল গুৱাহাটী? 2 দিন হ'ল। কেতিয়ালৈকে আছে জনাইছে? কিবা থাকিব লাগিব কেতিয়ালৈকে? জনে যেতিয়ালৈকে খতম নহয় মই ষ্টেটমেণ্ট দিব আজি হঠাৎ তাৎক্ষণিকভাৱে আহিল নিশা, গতিকে নহয় ৰাতিপুৱা প্ৰাইজ। এতিয়া কি ক'ব গোটেই ঘটনাটো লৈ? আপোনালোকে যিহেতু সংগ্ৰাম মাধ্যমত কোনো ধৰণৰ কথা কোৱা নাই, আজি কিবা ক'ব খুজিব? নহয়, আমি সহযোগিতা আপুনি যিখিনি কথা ক'ব নোৱাৰে তাৰ সেইখিনি কথা বাহিৰত কওক। হেৰি চলি আছে, ইনভেষ্টিগেশ্যন চলি আছেতো। তথাপিও বিচাৰিছে, জুবিনদাৰ ন্যায়টোতো চবেই বিচাৰিছে, আমিও বিচাৰিছোঁ, সেইকাৰণে আহিছোঁ আমি। মানে ন্যায় বিচাৰিছে, কিন্তু সেই সময়ত আপোনালোক যিহেতু আছিলে, গোটেই বিষয়খিনি দেখিছে বা আপোনালোকে যিখিনি কথা কৈছে, ক'ব নোৱাৰা কথাখিনিৰ বাদে যিখিনি ক'ব পাৰি, কি ধৰণে কি ক'ব, কি বাৰ্তা এটা দিব লাগিব ৰাইজক উদ্দেশ্যে কি ক'ব সেইটো কথা কওক। সেইটো আমি ভালকৈ ক'ম, ধুনীয়াকৈ যেতিয়া এইখিনি খতম হ'ব, ইয়াতে ফিনিছ হ'ব নহয়, তেতিয়া আমি ধুনীয়াকৈ আহি চব আহিম। আপোনালোকক এছ'চিয়েশ্যনৰ আজিলৈকে কেইজন মেম্বাৰ আহিলে টোটেল? গোটেইকেইজন আহিছে, যোন তাতে আছিলে চব আহিছে, এজন খালি ছিংগাপুৰ চিটিজেন নহয়। আপোনাৰ নামটো? অভিমন্যু। সৰুকৈ তাতে যিহেতু তদন্ত চলি আছে, আপোনালোককো হয়তো সোধা পোছা কৰিছে, কেনেকুৱা ধৰণৰ সহযোগিতা, কি ধৰণৰ? তাতে পূৰা কৰিব লগা হৈছে চব তদন্ত। আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে, ফোনবিলাক লৈছে, আৰু 2-3বাৰ ষ্টেটমেণ্ট লৈছে। তাতে ভিডিঅ' তাহাঁতৰ যিমান CCTV তেনে গোটেই হেৰি কৰিছে, তাৰ পুলিচে গোটেই হেৰি কৰিছে, ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ। গতিকে আমি 2টা জেগাতে সহযোগিতা দিব লাগিব। ইয়াত তাতে দিলোঁ প্ৰথমতে, ইয়াতে আহি ইয়াত দিছোঁ, আৰু মাতিলে আৰু আহিম। আৰু অসম পুলিচে খুব ভাল কাম কৰি আছে। অলৰেডি আমাক গোটেই ষ্টেটমেণ্ট এটা বস্তু চাইছে, মেজিষ্ট্ৰেটে চাইছে, পুলিচে চাইছে, আৰু তাহাঁতে প্ৰশ্ন সুধিছে আকৌ আমি হেৰি কৰোঁতে। আৰু বহুত স্মাৰ্ট পুলিচ, গোটেই যোনটো টিম বনাইছে নহয়, ভেৰি স্মাৰ্ট। এতিয়া মোৰ তেনেকুৱা কিমানজনীয়া পুলিচ তাত তদন্তত আছে? ছিংগাপুৰত আমাক কোৱা নাই, বেলেগ বেলেগ আইও আছে, ইনভেষ্টিগেটিং অফিচাৰ বেলেগ বেলেগ আইও বেলেগ বেলেগ কৰি আছে। সেইটো খতম হোৱা নাই ইনভেষ্টিগেশ্যন, চবৰে মানে ষ্টেটমেণ্ট এটা নহয়, 2-3টা এনেকুৱা লৈছে। এটা কথা সুধো যে ইয়টৰ বুকিংটো আচলতে আপোনালোকৰ নেতৃত্বত হৈছিল নে আচলতে কোনে বিচাৰিছিলে বিষয়টো? অসম এছ'চিয়েশ্যনে ইয়টৰ বুকিংটো কৰা নাছিলে, তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে, অসমীয়া হয় ডেফিনেটলি, তন্ময় ফুকন হয়। কোনোবা এজনে বুকিং কৰিব লাগেতো। জুবিন গাৰ্গ মৃত্যুৰ পাছত তাতো সেই ফেষ্টিভেল চলি আছিল নেকি, ফেশ্বন শ্ব', সেইটো কথা কৈ দিয়ক আপুনি। সেইটো কিন্তু গম নাপাওঁ, কিন্তু মষ্ট লাইকলি চলা নাই।
কিন্তু মই গম নাপাওঁ কাৰণ কি তাৰপিছত দেখা নাই বাকী নৰ্থ ইষ্টৰ মানুহ বেলেগো আছিলে খালি অসমৰ আমাৰ অসমৰ বেছি আমাৰ আপোন কিন্তু বেলেগ আৰু 6খন ষ্টেট আছেতো তাহাঁতে যদি কিবা কৰিছে সেইটো মই গম নাপাওঁ গোটেই ঘটনাৰ পিছত আপোনালোকে অসমৰ ৰাইজক উদ্দেশ্যি একো নোকোৱা ধৰণৰ বা ৰাইজৰ সৈতে সহযোগিতা নকৰা ধৰণৰ এটা অভিযোগ আহিছিল আপোনালোকে কি ভাবে আপোনালোকে সহযোগিতা কৰিছিল নকৰিছিল এছআইটি আপোনালোকক কেতিয়া তলব কৰিলে কথাখিনি ভুল সেইখিনি কথা কৈ দিয়ক সেইখিনি কথা কৈ দিয়ক মই কওঁ আমি 20 তাৰিখে হেৰি হৈছিলতো 20 তাৰিখে তেখেতক অনা হৈছিলে 21 তাৰিখে আমি হেৰি কৰিলোঁ এটা যোনটো হেৰি প্ৰেয়াৰ মিটিং বুলি কয় সেইটো ছিংগাপুৰটো গোটেই ছিংগাপুৰৰ মানুহখিনি অৰ্গেনাইজ কৰিলোঁ আৰু এইটো আমি হেৰিত দিলোঁ এই কি বুলি কয় আমাৰ ইনষ্টাগ্ৰামত দিলোঁ এটাই আমাৰ পাব্লিক পেজ আছে এইটো পাব্লিক কৰিলোঁ ছেকেণ্ড আমি ষ্টেটমেণ্ট দুটা দিছোঁ 22 তাৰিখ আৰু 23 তাৰিখ কিন্তু সেই ষ্টেটমেণ্টখিনি ওলোৱা নাই আমি সেই ষ্টেটমেণ্টখিনি কোনটো মিডিয়াক দিব লাগে ক'ত দিব লাগে সেইখিনি আমি নাজানো গতিকে আমি ষ্টেটমেণ্টখিনি দিলোঁ কিন্তু চব মিডিয়াই নাপালে সেইকাৰণে এনেকুৱা এটা ভাৱ এটা হৈছে যে তাৰ মানুহখিনি একো কোৱা নাই তাৰপিছত আমি ইয়াৰ পৰা হেৰি পালোঁ এইটো কি বুলি কয় চামনখন পালোঁ চামনখন কোন তাৰিখে পালে চামনখন বেলেগ বেলেগ ডেটত বেলেগ বেলেগে পাইছে ইভেঞ্চুৱেলি চবে পাইছে যাত যেতিয়া ইমেইলটো পাইছে আৰু চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক আমি দাদা সহযোগিতা কৰিব বিচাৰোঁ মানে প্ৰথমখন চমন পাওঁতে অঁ তেতিয়া আহিব দিয়া নাছিল নেকি তাৰ পৰা আপোনালোকে তাৰপৰা ছিংগাপুৰ পুলিচে আমাক আমি কৈছে লিখিত দি দিয়ক আমাক যে আমি আহিব বিচাৰোঁ আমাক দিয়ক কওক ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছোঁ কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব আৰু সেই হিচাপে আমি অসমীয়া গোটেই মিলি মানে এটা ভাৱ এটা থাকে সেই ভাৱটোৰ কাৰণে আমি এইটো বিচাৰিছিলোঁ তাৰ আৰক্ষীক যে আমাক লিখি দিয়ক তাৰপিছত তাহাঁতে নিয়মত চলিছে তাহাঁতে যিমানখিনি পাৰে কৰিছে বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল এটা বেছি কণ্ট্ৰিবিউশ্যন হ'ব প্লাছ আমি আহিব বিচাৰিছোঁ নিজে ভলিণ্টেৰিলি আমি ক'লোঁ তাহাঁতক যে আমি ভলিণ্টেৰিলি আহিম আমি পিছত উল্টা কৰিলোঁ যে আমি যদি আহিব নালাগে তেতিয়া কওক সেইটোও নকয় আপুনি এটা কথা কৈ যাওক যে আপুনি কেতিয়ালৈকে থাকিব দিছে আপোনাক কেতিয়ালৈকে সেইটোতে ক্লিয়াৰ কোৱা নাই মোক আমি থাকিব লাগিব যেনেকৈ কয় ইয়াতে কাৰণ কি এতিয়া ইয়াৰ আণ্ডাৰত আছেতো আৰু এটা কথা কওক মোক আছাম এছ'চিয়েশ্যনৰ কেইজন মানুহৰ ছিংগাপুৰৰ নাগৰিকত্ব আছে আপোনাৰ আছেনে ছিংগাপুৰৰ নাগৰিকত্ব আছাম এছ'চিয়েশ্যনৰ কিমানজন আছে নাম্বাৰটো নাজানো কিন্তু নাওখনত থকা এজনৰ আছে আপোনাৰ আছেনে নাই নাগৰিকত্ব আপোনাৰ আছেনে নাই নাগৰিকত্ব মোৰ নাগৰিকত্ব নাই মই অসমৰ মানে ইণ্ডিয়ান নাগৰিকত্বই আপোনাৰ অসমীয়া মই ইণ্ডিয়ানতকৈ বেছি অসমীয়া ঠিক আছে ঠিক আছে আৰু ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰৰ শাৰীৰিকভাৱে অসমৰ সংবাদ মাধ্যমৰ সন্মুখত এইটো প্ৰথম প্ৰতিক্ৰিয়া ছিংগাপুৰতো তদন্ত প্ৰক্ৰিয়া চলি থকাৰ কথা তেওঁ সদৰি কৰিছে আৰু আন কেতবোৰ কথাও সদৰি কৰিছে আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত বৰ্তমান এছআইটিৰ কাৰ্যালয়ৰ সন্মুখতে উপস্থিত আছে প্ৰিয়ব্ৰত অভিমন্যু তালুকদাৰৰ প্ৰথম প্ৰতিক্ৰিয়া আমি শুনিবলৈ পাইছোঁ আৰু স্বাভাৱিকতেই বহুখিনি কথাই তেওঁ কৈ গৈছে প্ৰিয়ব্ৰত হয় প্ৰাঞ্জল যি ঘটনা সংঘটিত হ'ল 19 তাৰিখে ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা দুজন আছাম এছ'চিয়েশ্যনৰ দুজন ব্যক্তিৰ নাম মূলতঃ পোহৰলৈ আহি আছিল বা চৰ্চা হৈ থকা দেখিবলৈ পোৱা গৈছিল সেই দুজন আছিল তন্ময় ফুকন আৰু আনজন হৈছে অভিমন্যু তালুকদাৰ হ'ল আছাম এছ'চিয়েশ্যন অফ ছিংগাপুৰৰ সভাপতি আৰু তন্ময় ফুকন সম্পাদক বুলি জানিব পৰা গৈছিল আৰু শেহতীয়াকৈ তেওঁলোকে যি ঘটনা সংঘটিত হ'ল তেওঁলোকৰ লগত থাকোঁতে বা তেওঁলোকে যি ঘটনা সংঘটিত কৰিলে তাৰ পাছত তেওঁলোকে সংবাদ মাধ্যমৰ পৰাই হওক বা সামাজিক মাধ্যমৰ পৰাই হওক সম্পূৰ্ণভাৱে আঁতৰি থকা দেখিবলৈ পোৱা গৈছিল তেওঁলোকে অসমলৈ আহিছিল কিন্তু অসমৰ সংবাদ মাধ্যমক এবাৰো তেওঁলোকে সাক্ষাৎ কৰা নাছিল সংবাদ মাধ্যমত যদি ক'ৰবাত আছিল তেন্তে তেওঁলোকে আওকাণ কৰি তেওঁলোকে তাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছিল প্ৰথম কেইদিনা তেওঁলোকে এছআইটিৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এইটো চিআইডি কাৰ্যালয়লৈ অহা যোৱা কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু আজিৰ দিনটোত 10:30 বজাত আমি প্ৰথমবাৰ ব্ৰেক কৰিছিলোঁ নিউজ 18 অসম নৰ্থ ইষ্টে 10 বজাত অৰ্থাৎ 9:55 এইটো চিআইডি কাৰ্যালয়ত উপস্থিত হৈছিল অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন আৰু প্ৰথম নিউজ 18 অসম নৰ্থ ইষ্টে জনাইছিলোঁ সেই খবৰ পুনৰ এবাৰ
উপস্থিত হৈছিল এই দুইজন ব্যক্তি আৰু প্ৰথমবাৰৰ বাবে আচলতে সোমবাৰৰ দিনটো তেওঁলোক দুইজন আহি উপস্থিত হৈছিল আৰু দুইজনকে জেৰা চলাইছিল সমান্তৰালভাৱে কালিৰ দিনটো তেওঁলোকৰ সাক্ষ্য ৰেকৰ্ড কৰা হ'ল কিন্তু আজিৰ দিনটোত পুনৰ এবাৰ তেওঁলোকক সাক্ষ্য ৰেকৰ্ডৰ বাবে লৈ যোৱা হ'ল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু আপুনি যি ধৰণে উল্লেখ কৰিলে শাৰীৰিকভাৱে কিন্তু আজি প্ৰথমবাৰৰ বাবে অভিমন্যু তালুকদাৰে অথবা এই ছিংগাপুৰৰ যিকেইজন ব্যক্তি আছিল বা প্ৰবাসী অসমীয়াৰ ভিতৰত যিকেইজন ব্যক্তি আছিল তাৰে প্ৰথমজন ব্যক্তিয়ে বা মূল অভিযুক্ত বা মূল যিজন ব্যক্তিৰ নাম চৰ্চা চলি আছিল সেই ব্যক্তিজনে আচলতে সংবাদ মাধ্যমৰ মুখামুখি হ'ল আৰু তেওঁ কেইবাটাও কথা বৰ্তমান সময়ত কৈ গৈছে উল্লেখ কৰিব লাগিব যে আসাম এছ'চিয়েশ্যনৰ যি পাৰ্টি আছিল বা জুবিন গাৰ্গক লৈ ইয়টখনক লৈ সেই সাগৰৰ দ্বীপটো পাৰত যি পাৰ্টি আছিল পাৰ্টিটোৰ বাবে ইয়টখন বুক কোনে কৰিছিল ইয়টখন বুক কৰাক লৈ যথেষ্ট চৰ্চা চলি আছিল গতিকে সেই ইয়টখনৰ কথাটো কৈছে তেওঁ তন্ময় ফুকন নামৰ যিজন ব্যক্তি আছে অৰ্থাৎ আসাম এছ'চিয়েশ্যনৰ যিজন সম্পাদক সেই সম্পাদকজনে সেইখন ইয়ট বুক কৰিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে কিন্তু এছ'চিয়েশ্যনৰ নাম ব্যৱহাৰ কৰা নাছিল বুলি তেওঁ কৈছে এইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু আমি বহুকেইটা প্ৰশ্ন কৰিছিলোঁ যদিও তেওঁ বাৰে বাৰে এটা কথা কৈছিল যে তদন্ত খাতিৰত মই কথাসমূহ ক'ব নোৱাৰোঁ গতিকে যিহেতু তদন্ত চলি আছে সংবাদ মাধ্যমৰ তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে গতিকে যিসমূহ প্ৰশ্ন সুধিলে তদন্ত প্ৰক্ৰিয়াত আঘাত জন্মিব পাৰে এইগৰাকী অভিমন্যু তালুকদাৰে এটা কথা কৈছে তাৰ মাজতেই যিটো কথাই হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ যে ছিংগাপুৰ আৰক্ষীয়ে CCTV ফুটেজবোৰ সংগ্ৰহ কৰিছে যিটোত হয়তো বহু এংগল পোৱা যাব পাৰে কাৰণ ছিংগাপুৰতো একেভাৱে বা একে গতিতে তদন্ত প্ৰক্ৰিয়া চলি আছে বুলি তেওঁ নিজেই সদৰি কৰিছে হয় প্ৰাঞ্জল সেই প্ৰশ্নখিনি ইতিমধ্যে উত্থাপন হৈছিল সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমৰ সন্মুখতে হওক অসমৰ জনতাই জানিব বিচাৰিছিল যে ছিংগাপুৰত যি তদন্ত প্ৰক্ৰিয়া চলি আছে সেয়া কেনেধৰণে চলি আছে যিহেতু ছিংগাপুৰত আমাৰ ইয়াৰ পৰা গৈ কোনো ব্যক্তি আচলতে সৰজমিন তদন্ত কৰিব পৰা নাই বা সৰজমিনভাৱে SITয়ে তাত উপস্থিত হৈ পিনি তাৰ পৰা কোনো তথ্য সংগ্ৰহ কৰিব পৰা নাই গতিকে সেই যিসমূহ আচলতে নথিপত্ৰ আছে যিসমূহ প্ৰমাণ আছে যিসমূহ CCTV ভিজুৱেল আছে যিসমূহ তথ্য থাকিব পাৰে সোধা পোছা কৰিলে যেতিয়া ঘটনা এটা সংঘটিত হয় তেতিয়া মানুহ এজনক যদি লগে লগে সোধা পোছা কৰে তেন্তে প্ৰকৃত তথ্যখিনি হয়তো পাব পাৰে কিন্তু যদি দীঘলীয়া সময় পাৰ হৈ যোৱাৰ পিছত হয়তো সেই কথা বতৰাৰ কিছু সালনি হ'ব পাৰে তেওঁলোকৰ যদি কিবা ভুল আছে কোনো যদি দুখ আছে তেন্তে সেই কথা বতৰাসমূহ তেওঁলোকে আওৰুৱাই শুদ্ধ কৰি নিজকে বচাই কথাসমূহ উপস্থাপন কৰিব পাৰে গতিকে তেওঁ আজি এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলে যে ছিংগাপুৰত যি তদন্ত চলি আছিল সেই তদন্ত খাতিৰত তেওঁলোকে অসমলৈ পোনছাতে আচলতে প্ৰথমখন চামন যেতিয়া গৈছিল SIT ফালৰ পৰা তেতিয়াই উপস্থিত হ'ব পৰা নাছিল আৰু এটা কথা উল্লেখ কৰিছে যে ছিংগাপুৰত আচলতে থকা যিকেইজন প্ৰবাসী অসমীয়া আছে 11জন প্ৰবাসী অসমীয়াৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছিল বা 11জন প্ৰবাসী অসমীয়াৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল যে জুবিন গাৰ্গক নি তেওঁলোকে অৱহেলা কৰাৰ ফলত জুবিন গাৰ্গৰ মৃত্যু হৈছে তাৰ পিছত যিটো প্ৰশ্ন আহিলে যে বিষ পান কৰোৱা হ'ল ইত্যাদি ধৰণৰ গতিকে কৰবাত প্ৰশ্ন আছিল যে তেওঁলোকৰ ছিংগাপুৰৰ নাগৰিকত্ব আছে গতিকে তেওঁলোকে তাতে থাকি বাছি যাব পাৰিব নেকি কিন্তু আজিৰ দিনটোত এটা কথা সদৰি হৈছে বা সেই অভিমন্যু তালুকদাৰৰ মুখেৰে আন এটা কথা আমি শুনিবলৈ পালোঁ যে ছিংগাপুৰৰ নাগৰিকত্ব মাথো এজন ব্যক্তিৰ আছে আৰু আন কেইজন ব্যক্তি নাই গতিকে সেই 10জন যিজন ব্যক্তি আছে 10জন ব্যক্তিৰ ছিংগাপুৰৰ যিহেতু নাগৰিকত্ব নাই তেওঁলোকে কেতিয়াবা নহয় কেতিয়াবা ভাৰতলৈ ঘূৰি আহিব লাগিবই গতিকে এই ক্ষেত্ৰতো এটা হকাহৰ বিষয় বা তেওঁলোকে সহযোগ কৰিবলৈ এক ক্ষেত্ৰ যেন বাধ্য হৈ আছে SITয়ে যি আচলতে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে তাত যেন সহযোগ কৰিবলৈ এক প্ৰকাৰ বাধ্য হৈছে আৰু আনফালে যদি চাওঁ তেন্তে 11জন ব্যক্তিৰ ভিতৰত 10জন ব্যক্তি ইতিমধ্যে উপস্থিত হৈছে কিন্তু এজন ব্যক্তি বৰ্তমানে উপস্থিত নাই হোৱা বুলি অভিমন্যু তালুকদাৰে নিজেই আচলতে এই কথা ব্যক্ত কৰি গৈছে গতিকে অভিমন্যু তালুকদাৰক বৰ্তমান সময়তো SITয়ে তেওঁ পুনৰ ছিংগাপুৰলৈ ঘূৰি যাবলৈ অনুমতি প্ৰদান কৰা নাই কেতিয়ালৈ তেওঁ অনুমতি পাব কেতিয়ালৈ তদন্ত প্ৰক্ৰিয়া চলি থাকিব কেতিয়া আচলতে তেওঁ সম্পূৰ্ণৰূপে আচলতে দুখমুক্ত বুলি বা তেওঁ গোটেই অভিযোগসমূহৰ পৰা আঁতৰাই পঠিয়াব সেই কথা বৰ্তমান সময়ত অনিশ্চয়তাত প্ৰাঞ্জল প্ৰিয়ব্ৰত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু পুনৰবাৰ অভিমন্যু তালুকদাৰৰ অসমৰ সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত শাৰীৰিকভাৱে দিয়া প্ৰথমটো প্ৰতিক্ৰিয়া শুনাই ল'ব বিচাৰিছোঁ কি ক'ব বিচাৰিব কওকচোন তাত কি হৈছিল ঘটনাটো কি হৈছিল এইটো কথা ঘটনাৰ কথা ক'ব নোৱাৰোঁ আমি আহিছোঁ না কওক ঘটনাটো কি হৈছে আপোনাক ক'ব লাগিব কওক সহযোগিতা যিহেতু কৰিছে গোটেইখিনি মানা কৰিছে মোক ক'বলৈ আপুনি কেতিয়া আহিছিল গুৱাহাটী দুদিন হ'ল কেতিয়ালৈকে আছে জনাইছে কিবা থাকিব লাগিব কেতিয়ালৈকে জনে যেতিয়ালৈকে খতম নহয় মই ট্ৰিটমেণ্ট দিব আজি হঠাৎ তাৎক্ষণিকভাৱে আহিল নিশা গতিকে নহয় ৰাতিপুৱা প্ৰাইজ এতিয়া কি ক'ব গোটেই ঘটনাটো লৈ আপোনালোকে যিহেতু সংবাদ মাধ্যমত কোনো ধৰণৰ কথা কোৱা নাই আজি কিবা নহয় আমি সহযোগিতা আপুনি যিখিনি কথা ক'ব নোৱাৰে তাৰ সেইখিনি কথা বাহিৰত কওক হেৰি চলি আছে ইনভেষ্টিগেশ্যন চলি আছেতো তথাপিও বিচাৰিছে জুবিনদাৰ ন্যায়টোতো চবেই বিচাৰিছে আমিও বিচাৰিছোঁ সেইকাৰণে আহিছোঁ আমি মানে ন্যায় বিচাৰিছে কিন্তু সেই সময়ত আপোনালোক যিহেতু আছিলে গোটেই বিষয়খিনি দেখিছে বা আপোনালোকে যিখিনি কথা কৈছে ক'ব নোৱাৰা কথাখিনিৰ বাদে যিখিনি ক'ব পাৰি কি ধৰণে কি বাৰ্তা এটা দিব লাগিব
ৰাইজক উদ্দেশ্যি কি ক'ব সেইটো কথা কওক সেইটো আমি ভালকৈ ক'ম ধুনীয়াকৈ যেতিয়া এইখিনি খতম হ'ব ইয়াতে ফিনিছ হ'ব নহয় তেতিয়া আমি ধুনীয়াকৈ আহি চব আহিম আপোনালোকক এছ'চিয়েশ্যনৰ আজিলৈকে কেইজন মেম্বাৰ আহিলে টোটেল গোটেইকেইজন আহিছে যোন তাতে আছিলে চব আহিছে এজন খালি ছিংগাপুৰ চিটিজেন নহয় আপোনাৰ নামটো অভিমন্যু সৰুকৈ তাতে যিহেতু তদন্ত চলি আছে আপোনালোককো হয়তো সোধা পোছা কৰিছে কেনেকুৱা ধৰণৰ সহযোগিতা কি ধৰণৰ তাতেও পূৰা কৰিব লগা হৈছে চব তদন্ত আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে ফোনবিলাক লৈছে আৰু দুবাৰ তিনিবাৰ ষ্টেটমেণ্ট লৈছে তাতে ভিডিঅ' তাহাঁতৰ যিমান CCTV তেনেকৈ গোটেই হেৰি কৰিছে তাৰ পুলিচে গোটেই হেৰি কৰিছে ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ গতিকে আমি দুইটা জেগাতে সহযোগিতা দিব লাগিব ইয়াত তাতে দিলোঁ প্ৰথমতে ইয়াতে আহি ইয়াত দিছোঁ আৰু মাতিলে আৰু আহিম আৰু অসম পুলিচে খুব ভাল কাম কৰি আছে অলৰেডি আমাক গোটেই ষ্টেটমেণ্ট এটা বস্তু চাইছে মেজিষ্ট্ৰেটে চাইছে পুলিচে চাইছে আৰু তাহাঁতে প্ৰশ্ন সুধিছে আকৌ আমি হেৰি কৰোঁতে তাৰ তদন্তটো বহুত স্মাৰ্ট পুলিচ গোটেই যোনটো টিম বনাইছে নহয় ভেৰি স্মাৰ্ট এতিয়া মোৰ তেনেকুৱা কিমানজনীয়া পুলিচ তাত তদন্তত হৈ আছে ছিংগাপুৰত আমাক কোৱা নাই বেলেগ বেলেগ আইও আছে ইনভেষ্টিগেটিং অফিচাৰ বেলেগ বেলেগ আইও বেলেগ বেলেগ কৰি আছে সেইটো খতম হোৱা নাই ইনভেষ্টিগেশ্যন চবৰে মানে ষ্টেটমেণ্ট এটা নহয় দুটা তিনিটা এনেকুৱা লৈছে এটা কথা সুধিছে ইয়তৰ বুকিংটো আচলতে আপোনালোকৰ নেতৃত্বত হৈছিল নে আচলতে কোনে বিচাৰিছিলে বিষয়টো অসম এছ'চিয়েশ্যনে ইয়তৰ বুকিংটো কৰা নাছিলে তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে অসমীয়া হয় ডেফিনেটলি তন্ময় ফুকন হয় কোনোবা এজনে বুকিং কৰিব লাগেতো জুবিন গাৰ্গ মৃত্যুৰ পাছত তাতো সেই ফেষ্টিভেল চলি আছিল নেকি ফেশ্বন শ্ব' সেইটো কথা কৈ দিয়ক আপুনি সেইটো কিন্তু গম নাপাওঁ কিন্তু মষ্ট লাইকলি চলা নাই কিন্তু মই গম নাপাওঁ কাৰণ কি তাৰপিছত দেখা নাই বাকী নৰ্থ ইষ্টৰ মানুহ বেলেগো আছিলে খালি আমাৰ অসমৰ বেছি আমাৰ আপোন কিন্তু বেলেগ আৰু 6খন ষ্টেট আছেতো তাহাঁতে যদি কিবা কৰিছে সেইটো মই গম নাপাওঁ গোটেই ঘটনাৰ পিছত আপোনালোকে অসমৰ ৰাইজক উদ্দেশ্যি একো নোকোৱা ধৰণৰ বা ৰাইজৰ সৈতে সহযোগিতা নকৰা ধৰণৰ এটা অভিযোগ আহিছিল আপোনালোকে কি ভাবে আপোনালোকে সহযোগিতা কৰিছিল নকৰিছিল SIT আপোনালোকক কেতিয়া তলব কৰিলে কথাখিনি ভুল সেইখিনি কথা কৈ দিয়ক মই কওঁ আমি 20 তাৰিখে হেৰি হৈছিলতো 20 তাৰিখে তেখেতক অনা হৈছিলে 21 তাৰিখে আমি হেৰি কৰিলোঁ এটা যোনটো হেৰি প্ৰেয়াৰ মিটিং বুলি কয় সেইটো ছিংগাপুৰটো গোটেই ছিংগাপুৰৰ মানুহখিনি অৰ্গেনাইজ কৰিলোঁ আৰু এইটো আমি হেৰিত দিলোঁ এই কি বুলি কয় আমাৰ ইনষ্টাগ্ৰামত দিলোঁ এটাই আমাৰ পাব্লিক পেজ আছে এইটো পাব্লিক কৰিলোঁ ছেকেণ্ড আমি ষ্টেটমেণ্ট দুটা দিছোঁ 22 তাৰিখ আৰু 23 তাৰিখ কিন্তু সেই ষ্টেটমেণ্টখিনি ওলোৱা নাই আমি সেই ষ্টেটমেণ্টখিনি কোনটো মিডিয়াক দিব লাগে ক'ত দিব লাগে সেইখিনি আমি নাজানো গতিকে আমি ষ্টেটমেণ্টখিনি দিলোঁ কিন্তু চব মিডিয়াই নাপালে সেইকাৰণে এনেকুৱা এটা ভাৱ এটা হৈছে যে তাৰ মানুহখিনি একো কোৱা নাই তাৰপিছত আমি ইয়াৰ পৰা হেৰি পালোঁ এইটো কি বুলি কয় চামনখন পালোঁ চামনখন কোন তাৰিখে পালে চামনখন বেলেগ বেলেগ ডেটত বেলেগ বেলেগে পাইছে ইভেঞ্চুৱেলি চবে পাইছে যাত যেতিয়া ইমেইলটো পাইছে আৰু চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক আমি দাদা সহযোগিতা কৰিব বিচাৰোঁ মানে প্ৰথমখন চমন পাওঁতে অঁ তেতিয়া আহিব দিয়া নাছিল নেকি তাৰ পৰা আপোনালোকক তাৰপৰা ছিংগাপুৰ পুলিচে আমি কৈছে লিখিত দি দিয়ক আমাক যে আমি আহিব বিচাৰোঁ আমাক দিয়ক কওক ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছোঁ কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব আৰু সেই হিচাপে আমি অসমীয়া গোটেই মিলি মানে এটা ভাৱ এটা থাকে সেই ভাৱটোৰ কাৰণে আমি এইটো বিচাৰিছিলোঁ তাৰ আৰক্ষীক যে আমাক লিখি দিয়ক তাৰপিছত তাহাঁতে নিয়মত চলিছে তাহাঁতে যিমানখিনি পাৰে কৰিছে বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল এটা বেছি কণ্ট্ৰিবিউশ্যন হ'ব প্লাছ আমি আহিব বিচাৰিছোঁ নিজে ভলিণ্টেৰিলি আমি ক'লোঁ তাহাঁতক যে আমি ভলিণ্টেৰিলি আহিম আমি পিছত উল্টা কৰিলোঁ যে আমি যদি আহিব নালাগে তেতিয়া কওক সেইটোও নকয়
আপুনি এটা কথা কৈ যাওক যে আপুনি কেতিয়ালৈকে থাকিব দিছে আপোনাক কেতিয়ালৈকে সেইটো এতিয়া ক্লিয়াৰ কোৱা নাই মোক আমি থাকিব লাগিব যেনেকৈ কয় এতিয়া কাৰণ কি এতিয়া ইয়াৰ আণ্ডাৰত আছেতো আৰু এটা কথা কওক মোক আছাম এছ'চিয়েশ্যনৰ কেইজন মানুহৰ ছিংগাপুৰৰ নাগৰিকত্ব আছে আপোনাৰ আছেনে ছিংগাপুৰৰ নাগৰিকত্ব আছাম এছ'চিয়েশ্যনৰ কিমানজন আছে নাম্বাৰছটো নাজানো কিন্তু নাওখনত থকা এজনৰ আছে সেইটো আপোনাৰ আছেনে নাই নাগৰিকত্ব আপোনাৰ আছেনে নাই নাগৰিকত্ব মোৰ নাগৰিকত্ব নাই মই অসমীয়া অসমৰ মানে ইণ্ডিয়ান নাগৰিকত্বই আপোনাৰ অসমীয়া অসম হ'ব মই ইণ্ডিয়ানতকৈ বেছি অসমীয়া ঠিক আছে